Hello everyone, welcome to my channel Maths by Sujit. এই ভিডিওত আমি 2019 চনত হৈ যোৱা DME গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ যিখন পেপাৰ আছিলে LDA আৰু কম্পিউটাৰৰ তাৰে মেথছৰ কোৱেশ্যনবোৰ আমি সলভ কৰিম। টোটেল তোমালোকৰ ইয়াত 30 কোৱেশ্যন আছে মেথছৰ। আমি দুটা পাৰ্টত কমপ্লিট কৰিম। আজিৰ পাৰ্টত আমি অকল 15 কোৱেশ্যন সলভ কৰিম। বাকি 15 কোৱেশ্যন আমি নেক্সট পাৰ্টত সলভ কৰিম। ঠিক আছে। আৰু 2018 চনত হৈ যোৱা DME পেপাৰখনো মই সলভ কৰাই থৈছোঁ। তোমালোকে প্লেলিষ্টত পাই যাবা DME গ্ৰেড 3 2025 মেথছ বুলি আছে, তোমালোকে চাই ল'বা। ঠিক আছে। তো আজিৰ প্ৰথম কুৱেশ্যনটো, হোৱাট শুড বি এডেড টু -3 so as to get +3? আমি -3ৰ লগত কি যোগ কৰিম যে কৰাৰ পাছত আমি +3 পাম? এইটোৱে সুধিছে, মানে ইয়াৰ লগত কি যোগ কৰিলে +3টো আহিব। এতিয়া তোমালোকে ভালকৈ চোৱা, ইয়াত -3 আছে, +3 মানে কি 3 আৰু প্লাছ চাইনটো লিখা নিলিখা একে কথা আগত। ঠিক আছে। তো আমি ইয়াত 6 যোগ কৰিব লাগিব, তেতিয়া মাইনাছে প্লাছে মাইনাছ হ'ব। 6ৰ পৰা 3 গ'লে কিমান 3 আহিব, আৰু ডাঙৰ আগত চোৱা প্লাছ, সেইকাৰণে প্লাছ আহিব, মানে আমি 6 প্লাছ কৰিব লাগিব। ঠিক আছে। এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ, নহ'লে তোমালোকে এটা কাম কৰিব পাৰা, এক্স ধৰিও কৰিব পাৰা। চোৱা, -3ৰ লগত আমি কি যোগ কৰিম? ছাপ'জ মই ধৰিলোঁ এক্স, আৰু কৰাৰ পাছত আমি কিমান +3 মানে 3 পাব লাগে, হয়নে নহয়? তো এক্সৰ মানটো আমি উলিয়াব লাগিব। এক্স ইকুৱেল কিমান হ'ব? 3টো আমি লিখিব লাগিব। এই -3ক তোমালোকে এইফালে ঠেলি দিয়া, তো +3 হৈ যাব। তো 3 আৰু 3 কিমান 6। তো এক্সৰ মান 6 আহি গ'ল, তাৰ মানে আমি 6 যোগ কৰিব লাগিব। ঠিক আছে। ছেকেণ্ড কুৱেশ্যনটো, by what number should -8 raised to the power -3 be multiplied so that the product is equal to -6 raised to the power -3? মানে -8ৰ ঘাত -3 ইয়াৰ লগত আমি কি পূৰণ কৰিম? ছাপ'জ মই এক্স বুলি ধৰিলোঁ। এতিয়া পূৰণ কৰাৰ পাছত প্ৰডাক্ট মানে কি, এই পূৰণ ফলটো কাৰ সমান হ'ব লাগে? -6ৰ ঘাত কিমান -3। তো আমি এক্সৰ মানটো উলিয়াব লাগে। এতিয়া ঘাতবোৰ চোৱা, নেগেটিভত আছে ন ইয়াত। যেতিয়াও ঘাতবোৰ নেগেটিভত থাকে আমি তাক পজিটিভত কনভাৰ্ট কৰিব লাগে, মানে প্লাছত। তো তাৰ কাৰণে আমি কি কৰিম, ইয়াৰ তলত একো নাই, মানে 1 আছে ন, জাষ্ট মানে ৰেচিপ্ৰকেল কৰিব লাগে, তলৰটো ওপৰত ওপৰতো তলত। এতিয়া এই মাইনাছ ঘাতটো কি প্লাছত হৈ যাব, মানে -3টো +3 হৈ গ'ল। আৰু প্লাছটো আমি নিলিখোঁ, যিকোনো নাম্বাৰৰ আগত প্লাছ থাকে আৰু। ঠিক আছে। ইনটু এইফালে কিমান এক্স, এইটো কিমান হ'ব 1/-6, আৰু ঘাতটো কিমান +3, এনেকৈ। এতিয়া ইয়াক আমি সলভ কৰিব লাগিব। মাইনাছক আমি কেইবাৰ পূৰণ কৰিম? 3বাৰ। চোৱা, মাইনাছক যদি আমি 3বাৰ পূৰণ কৰোঁ কি পাম? মাইনাছে পাম। মাইনাছে মাইনাছে প্লাছ, আকৌ প্লাছে মাইনাছে মাইনাছ। যদি মই মাইনাছক দুবাৰ পূৰণ কৰোঁ কি পাম? প্লাছ পাম। মাইনাছে মাইনাছে প্লাছ। এতিয়া ইয়াত চোৱা তোমালোকে, মাইনাছ কেইটা আছে? 2টা আছে। ইয়াত কেইটা আছে? 3টা। 3টো এটা অযুগ্ম সংখ্যা, মানে অড নাম্বাৰ। অড নাম্বাৰ যদি মাইনাছ পূৰণ হৈ থাকে, সদায় পূৰণফলটো মাইনাছে আহিব। 2টো এটা যুগ্ম ইভেন নাম্বাৰ, যুগ্ম সংখ্যা যদি মাইনাছ পূৰণ হৈ থাকে সদায় প্লাছে আহিব। তোমালোকে এইটো মনত থবা। ঠিক আছে। মই যদি কওঁ মাইনাছক যদি মই 100বাৰ পূৰণ কৰিম, তো আমি মাইনাছক কি 100বাৰ লিখিম নেকি? এনেকৈ টাইম যাব ন। তো 100টো এটা যুগ্ম সংখ্যা, তো প্লাছত আহি যাব ডাইৰেক্ট, এনেকৈ আমি ক'ব পাৰোঁ। হ'ল? ক্লিয়াৰ? এতিয়া এইটো চোৱা, মাইনাছক 3বাৰ পূৰণ কৰিম, অযুগ্ম ন, তো মাইনাছে আহিব, ইয়াতো মাইনাছে আহিব, আৰু সমান চিন আছে, তো মাইনাছ মাইনাছ কাটিয়ে যাব, সেইকাৰণে মাইনাছটো নাই বুলি ধৰি লোৱা। তো ওপৰত x1 জাৰ x হৈ গ'ল, তলত কিমান 8ক আমি 3বাৰ পূৰণ কৰিম, কিমান 512 নহয় জানো? বাট তোমালোকে এনেকৈ নিলিখিবা, 8ক 3বাৰ এনেকৈ পূৰণ কৰি দিয়া, কাৰণ সমান চিন আছে ন, পাছত আমি কটাকটি কৰিব লাগিব। ইয়াত ওপৰত কিমান 1 আছে, তলত 6ক আমি 3বাৰ পূৰণ কৰিম, মানে 6 পূৰণ 6 পূৰণ 6। এতিয়া কটাকটি কৰা, 2 3 গুণ 6, 2 4 গুণ 8। এতিয়া এই দুটা 6টো পূৰণ কৰিলে কিমান 36 আহিব ন, 4ৰ পৰা ডাইৰেক্ট 9বাৰ যাব, আৰু কটাকটি নাযায়। ওপৰত x, 8 8 গুণ কিমান 64, আৰু এফালে 1 কিমান 3, আৰু 9 পূৰণ কৰিলে কিমান 27। আমাক লাগে এক্সৰ মান, তো ইয়াক আমি ইয়াৰ পৰা গুচাব লাগিব। এইটো সমান চিন, ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ ন এনেকৈ। 64টো ওপৰত গুচি যাব, তো এক্সৰ মান কি হৈ গ'ল 64/27, এইটোৱে। ঠিক আছে, ক্লিয়াৰ? অপশ্যনটোও কৰিব পাৰা, বাট বেছিক মেথডটো আমি জানিব লাগে, ইমান টাইম নালাগে, তোমালোকে ডাইৰেক্ট কৰিব পাৰা।
নেক্সট, হোৱাট ইজ দ্য স্মলেষ্ট নাম্বাৰ ডেট শুড বি মাল্টিপ্লাইড টু 210125 টু মেক ইট এ পাৰফেক্ট কিউব। পাৰফেক্ট কিউব মানে কি? পূৰ্ণ ঘন, মানে যাৰ আমি ঘনমূল বা কিউব ৰুটটো উলিয়াব পাৰোঁ। যেনে 8টো এটা পূৰ্ণ ঘন, কাৰণ ইয়াৰ ঘনমূল কিমান? 2। মানে তিনিটা ছেম নাম্বাৰ পূৰণ কৰি আমি পাব লাগে। ঠিক আছে, 2ক যদি 3বাৰ পূৰণ কৰোঁ 8 পাওঁ ন, সেইকাৰণে 8টো এটা পূৰ্ণ ঘন। তেনেকৈ 27টো এটা পূৰ্ণ ঘন, কাৰণ 3ক যদি আমি 3বাৰ পূৰণ কৰোঁ 27 পাওঁ। ঠিক আছে, এনেকৈ। তো এনেকৈ ছেম তিনিটা নাম্বাৰ পূৰণ হৈ থাকিব লাগিব, তেতিয়া আমি পাৰফেক্ট কিউব বা পূৰ্ণ ঘন বুলি ক'ম। তো ইয়াতো এইটোৱে সুধিছে, এই নাম্বাৰটোৰ লগত মই এনেকুৱা কি সৰু নাম্বাৰ পূৰণ কৰিম যাতে পূৰণফলটো এটা পূৰ্ণ ঘন বনি যায়। তো আমি ফাৰ্ষ্ট কি কৰিম? ইয়াত ফেক্টৰাইজ কৰিম, মানে ইয়াক ভাঙি ল'ম, তেতিয়া আমি গম পাম ন। 210125 লাষ্টত 5 থাকিলে সদায় 5ৰ পৰা হৰণ যাব। তো প্ৰথমে 5ৰ পৰা হৰণ কৰিম। চোৱা, 21ক 5ৰ পৰা কেইবাৰ যায়? 4বাৰ যাব। 5 4 গুণ 20, 1 থাকি গ'ল, 10 হৈ যাব। 5 2 10। এতিয়া এই 1টো 5ৰ পৰা হৰণ নাযায়, আমি 12 ল'ব লাগিব। একেলগে দুটা অংক ল'লে সদায় আমি শূন্য দিব লাগে। ঠিক আছে, এতিয়া 12টো 5ৰ পৰা দুবাৰ যাব। 5 2 10, 2 থাকিলে 25 হৈ গ'ল। 5 5 গুণ 25, আকৌ 5ৰ পৰা যাব। 5 8 গুণ 40। ষ্টাৰ্টিঙৰ দুটা অংক ল'লে শূন্য দি লাভ নাই, কাৰণ শূন্যটো আগত থাকিলে ইয়াৰ ভেলু নাথাকে। কিন্তু মাজত যদি আমি দুটা অংক লওঁ, শূন্য দিব লাগিব। ঠিক আছে, 5 8 গুণ 40, 2 থাকিলে 20 হৈ গ'ল। 5 4 গুণ 20। এতিয়া 2টো নাযায়, 25 ল'ম, এটা শূন্য দিব লাগিব। 5 5 গুণ 25, আকৌ 5ৰ পৰা যাব। 84টো ডাইৰেক্ট 16 বাৰ যায় ন, 5 16 গুণ 80 হয়। বা তোমালোকে এনেকৈ কৰিব পাৰা, 5 1 গুণ 5, 3 থাকিলে 34, 5 6 গুণ 30, 4 থাকি গ'ল। এতিয়া 40 হ'ব। 5 8 গুণ 40, আকৌ 5 1 গুণ 5। এতিয়া এইটো 5ৰ পৰা হৰণ নাযায়, লাষ্টত 0 বা 5 থাকিলেহে 5ৰ পৰা হৰণ যায়। 2ৰ পৰা হৰণ নাযায়, 2ৰ পৰা হৰণ যাবলৈ লাষ্টত কি? 0 বা যিকোনো 2ৰ পৰা হৰণ যোৱা অংক থাকিব লাগিব। আৰু 3ৰ নিয়মটো কি? গোটেই অংকবোৰ যোগ কৰিব লাগে। এইটো যোগ কৰিলে কিমান? 14 15 16। এই যোগফলটো 3ৰ পৰা হৰণ যাব লাগিব, এই 3ৰ পৰা হৰণ নাযায়, সেইকাৰণে 3ৰ পৰা হৰণ নাযায়, 2ৰ পৰাও নাযায়। ঠিক আছে, 5ৰ পৰাও নাযায়। আৰু 2ৰ পৰা যদি হৰণ নাযায়, তেন্তে ইয়াৰ মাল্টিপুল 4ৰ পৰা হৰণ নাযাব, 8ৰ পৰা হৰণ নাযায়। ঠিক আছে, তোমালোকে ডাইৰেক্ট মনত থবা 1681টো কি হয়? 41ৰ স্কুৱেৰ, মানে 41ক আমি দুবাৰ পূৰণ কৰিলে এইটো পাওঁ। এইটো মুখস্থ কৰি থোৱা ইম্পৰ্টেণ্ট হয়। আৰু অপশ্যনত চোৱা 41 দিয়া আছে, তো আমি অপশ্যন চাই কিনে অকণমান দিমাগ লগাব পাৰোঁ। ঠিক আছে, তো 41 × 41 হ'ব, হৈ গ'ল, আৰু নাযায় আৰু। তো 5 কেইটা পালোঁ? 3টা। 41 কেইটা? 2টা। মানে এই নাম্বাৰ কেইটা পূৰণ কৰিলে আমি এইটোৱে পাম, হয়নে নহয়? এতিয়া চেক কৰা, 5 কেইটা? 3টা আছে। ঠিক আছে, এইটো পাৰফেক্ট কিউব হৈ আছে। কিন্তু 41 অকল 2টা আছে, তো আৰু এটা 41 লাগিব ন আমাক, তেতিয়া এইটো পাৰফেক্ট কিউব বনিব, কাৰণ 3টাকে থাকিব লাগে। তো এনচাৰ কি? 41। এইটোৱে 41 পূৰণ কৰিব লাগিব, তেতিয়া চোৱা 3টা 3টা হৈ যাব। সুমা ইজ টুৱাইচ এজ অল্ড এজ হাৰ ব্ৰাদাৰ। সুমাৰ বয়সটো কি? তাইৰ ভায়েকৰ বয়সৰ কিমান? দুগুণ। তো ইয়াৰ পৰা আমি সিহঁতৰ বয়সৰ অনুপাতটো উলিয়াব পাৰোঁ। সুমা আৰু সুমাৰ ভায়েক আছে, সুমাৰ বয়সটো ভায়েকৰ দুগুণ, তো ভায়েকৰ যদি 1 হয়, ইয়াৰ 2 গুণ কিমান? 2 হ'ব। ঠিক আছে, এনেকৈ 6 বছৰ পাছত, ইন 6 years টাইম মানে কি? আজিৰ পৰা 6 বছৰ পাছত, চাম মানে যোগফলটো, সিহঁতৰ বয়সৰ যোগফলটো ইমান হৈ যাব। এতিয়া এই অনুপাতটো কেতিয়াৰ? বৰ্তমানৰ হয়, একো মেনশ্যন নাই, মানে এইটো বৰ্তমান বয়সৰ অনুপাতটো। ঠিক আছে, এতিয়া চোৱা, এইটো হ'ল প্ৰেজেণ্ট, বৰ্তমানটো। ইয়াৰ পৰা 6 বছৰ পাছত সুমা আৰু সুমাৰ ভায়েকৰ বয়সৰ যোগফলটো আমাক দিয়া আছে 39, কিন্তু অনুপাতটো আকৌ বৰ্তমানৰ ন। তো আমি কি কৰিম? এই যোগফলটো 6 বছৰ বেক কৰি বৰ্তমানত লৈ আহিব লাগিব, তেতিয়া টাইম লাইনটো ছেম হৈ যাব ন, তেতিয়া আমি কম্পেৰিজন কৰিব পাৰিম। 6 বছৰ পাছত 39 হ'লে আজি কিমান হ'ব যোগফলটো? তোমালোকে 6 মাইনাছ নকৰিবা, কাৰণ ইয়াত দুজন মানুহ সোমাই আছে। সুমাও 6 বছৰ বেক আহিব, আৰু সুমাৰ ভাইকো 6 বছৰ বেক আহিব ন। তো 6 6 মানে 12 মাইনাছ কৰিম আমি ইয়াৰ পৰা। 39 পৰা 12 মাইনাছ কৰা কিমান? 27 হ'ব। তো আজি বৰ্তমানত সিহঁতৰ বয়সৰ যোগফলটো ইমান। এতিয়া এইটো বৰ্তমান, এইটো বৰ্তমান, হৈ গ'ল। তো অনুপাতৰ মতে যোগফলটো কিমান? 3, কিন্তু একচুৱেল মতে কিমান? 27। তো 1ৰ মান কিমান? 3 9 গুণ 27। আমাক লাগে সুমাৰ বৰ্তমান বয়স কিমান? 2 নহয় জানো? তো ইয়াৰ লগত 9 পূৰণ কৰা। 1ৰ মান কিমান? 9 পালোঁ ন, এই 9 লগত 2টো পূৰণ কৰা, 2 9 গুণ 18। তো সুমাৰ বয়স কিমান? 18 বছৰ। ঠিক আছে, এনেকৈ। বা তোমালোকে চোৱা, এক্স ধৰিও কৰিব পাৰা। সুমাৰ ভায়েকৰ বয়সটো মই এক্স বুলি ধৰিলোঁ বৰ্তমানত,
চুমাৰ বয়স কিমান ইয়াৰ দুগুণ 2x এইটো সিহঁতৰ বৰ্তমান বয়স যোগফলটো কেতিয়াৰ 6 বছৰ পাছৰ তো আমি বয়সবোৰ 6 বছৰ পাছত লৈ যাম 6 যোগ কৰি কিনি এতিয়া এইটো হ'ল 6 বছৰ পাছৰ বয়স ইয়াৰে যোগফলটো আমাক দিয়া আছে কিমান 39 2x আৰু x কিমান 3x হৈ গ'ল 6 কিমান 12 আৰু এফালে 39 12টো এফালে ঠেলি দিয়া 27 হ'ব এফালে কিমান 3x থাকিলে এফালে 27 তো xৰ মান কিমান 3 পৰা 9 বাৰ যাব আমাক লাগে চুমাৰ বৰ্তমান বয়স কিমান 2x আছিলে 2 * x মানে 9 তো 18 আহি গ'ল এইটোৱে তো যেনেকৈ মন কৰিলে হ'ল 5 নম্বৰটো a man purchases 2 fans for ₹2160 এজন ব্যক্তিয়ে দুটা ফেন বাই কৰিলে মানে কিনিলে ইমান টকাত by selling one fan at a profit of 15% and the other at a loss of 9% পাছত আকৌ ব্যক্তিজনে ফেন দুটা সেল কৰি দিলে বিক্ৰী কৰি দিলে এটা 15% লাভত এটা 9% লোকসানত he neither gains nor losses in the whole transaction যেতিয়া সেল কৰিলে পাছত কি হ'ল তাৰ লাভো নহল লোকসানো নহল মানে ওভাৰঅল যেটো ৰিজাল্ট হেতু neither profit nor loss মানে যিমান টকাত হি ফেনটো কিনি আনিছিলে হিমান টকাতে সেল কৰিলে একে দামত যদি সেল কৰে তেতিয়া লাভো নহব লোকসানো নহব হয় না নহয় তাৰ মানে প্ৰফিট লস কি 0% আমি কস্ট প্ৰাইসটো উলিয়াব লাগে ফেনৰ মানে ফেন দুটা কিমান টকাত কিনি আনিছিলে তো ইয়াত আমি কি কৰিম এলিগেশন মেথডটো ইউজ কৰিম এলিগেশনৰ পৰা আমি ইজিলি উলিয়াব পাৰিম তোমালোকে ৰেশিওটো কৰিব পাৰা এটো ঠিক আছে মই এলিগেশনৰ পৰা কৰি দিছো বেসিকত কৰিলে অকমান লেন্থি হৈ যাব তো এলিগেশনৰ পৰা আমাৰ কাৰণে ইজি হ'ব প্ৰফিট বুলি ক'লে আমি প্লাসত লম আৰু লস বুলি ক'লে মাইনাসত প্ৰথমটোত কিমান 15% লাভ হ'ল আৰু সেকেন্ডটোত 9% লস হ'ল এতিয়া এলিগেশন কাৰণে আমাক কি লাগিব এই দুটাৰ ওভাৰঅল যেটো ৰিজাল্ট ইয়াত সোৱা লাভো হোৱা নাই লোকসানো হোৱা নাই তাৰ মানে 0% এইটোৱে আৰু এটা কথা মনত থবা প্ৰফিট আৰু লস সদায় সিপিৰ ওপৰতে ক্যালকুলেট কৰা হয় তো পাছত আমি এই দুটা মাইনাস কৰা পাছত আমি যেটো মান পাম হেতু কি হ'ব সিপিৰ মান হ'ব অনুপাত সিপিৰ অনুপাত ঠিক আছে কাৰণ সিপিৰ ওপৰতে প্ৰফিট আৰু লসটো ক্যালকুলেট কৰো আমি এতিয়া আমি ক্ৰসকে মাইনাস কৰিব লাগে ডাঙৰৰ পৰা সৰু 15 তো ডাঙৰ ন প্লাস 15 ডাঙৰ ইয়াতকে তো 15 পৰা শূন্য মাইনাস কৰিলে 15 হ'ব এতিয়া শূন্য ডাঙৰ নে -9 টো ডাঙৰ শূন্য ডাঙৰ তো এটোৰ পৰা এটো মাইনাস কৰিম মানে শূন্য পৰা আমি মাইনাস কৰিব লাগে -9ক মাইনাসে মাইনাসে প্লাস তো শূন্য আৰু 9 যোগ কৰিলে কিমান 9 হ'ব এতিয়া আমি অনুপাতটো উলিয়াম 3 3 গুণ 9 3 5 গুণ 15 তো সিপিৰ অনুপাত আহি গল এতিয়া অনুপাতৰ মতে টোটাল টকা কিমান কিনা দামটো 3 আৰু 5 8 নহয় জানো কিন্তু একচুয়াল মতে কিমান আছিল 2160 তো ইয়াৰ পৰা একৰ মানটো উলিয়াই লোৱা আতৰ পাইটো কেইবাৰ দুবাৰ যাব 8 দুগুণ 16 5 থাকিলে 56 আতৰ পাইটো 7 বাৰ যাব আৰু শূন্য আছে লগাই দিলে হ'ল এটা ফেন দুটাৰ আমাক কিনা দামটো উলিয়াব দিছে প্ৰথমটো কিমান 3 অনুপাত তো একৰ মান 270 হলে 3 ৰ মান কিমান 270 লগত 3 পূৰণ কৰিম আমি তো কিমান আহিব এটা 810 আহি গল ঠিক আছে আৰু এটা কি 5 লগত পূৰণ কৰিম 270ক আমি 5 লগত পূৰণ কৰিম কিমান হ'ব এটো 1350 হল এনেকে তো এটো আমাৰ কারেক্ট आंसर ঠিক আছে তো তোমালোকে এনেকে এলিগেশন পৰা কৰিব পাৰা নেক্সট find the length of a cord which is at a distance of 5 cm from the center of a circle of radius 13 cm এটা কি আছে সার্কেল আছে মানে বৃত্ত আছে সাপোজ এইটো এটা কি বৃত্ত এটো কেন্দ্র ইয়াত আমাক কার মানটো উলিয়াব দিছে কৰ্ডটোৰ কি লেন্থ মানে জিয়াডালৰ আমি দৈৰ্ঘ্যটো উলিয়াব লাগে কৰ্ড মানে কি জিয়া নহয় জানো এটা বৃত্তৰ জিয়া মানে কি এই বৃত্তৰ সারফেস দুটা টাচ হোৱাকে যদি মই ৰেখা ড্ৰ কৰো ইয়াকে আমি কি বুলি কও জিয়া বুলি কও ঠিক আছে এটো এডাল জিয়া হ'ব এটো জিয়া হ'ব আৰু আটাইতকৈ দীঘল জিয়াডাল কোনটো এই কেন্দ্ৰৰ পৰা পাৰ হৈ যোৱাডাল ঠিক আছে এইটোৱে আৰু ইয়াকে আমি ব্যাস বুলি কও এইটো হল ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ তো ব্যাসাৰ্ধৰ দুগুণটোকে আমি ব্যাস বুলি কও আৰু আটাইতকৈ দীঘল জিয়াডালে আমাৰ কি হয় ব্যাস হয় ঠিক আছে মনত থাকিব এতিয়া চোৱা এইটো হল বৃত্ত এইটো কেন্দ্ৰ ইয়াত কৈছে হুইচ মানে কাৰ কথা কৈছে কৰ্ডটোৰ এই কৰ্ডটো কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছে 5 সেন্টিমিটাৰ which is at a distance of 5 cm from the center এই কেন্দ্ৰৰ পৰা জিয়াডাল কিমান দূৰত্বত আছে 5 সেন্টিমিটাৰ দূৰত্বত আৰু এইটো হ'ব ব্যাসাৰ্ধ নহয় জানো ইয়াৰো মান দিয়া আছে কিমান 13
আমাক এই জিয়াডালৰ দৈৰ্ঘ্যটো উলিয়াব দিছে এইটো। আৰু এটা কথা মনত থবা, এই ৰেখাডালে কেন্দ্ৰৰ পৰা অহা ৰেখাডালে এই জিয়াডালক সদায় দুটা সমান ভাগত ভাগ কৰে। তো ইয়াৰ মানটো পাই গ'লে আমি ইয়াৰো মান পাই যাম ন। এতিয়া এইটো হ'ব 90 ডিগ্ৰী, এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল। আৰু সমকোণী ত্ৰিভুজৰ সদায় কি পাইথাগোৰাছৰ আমি সূত্ৰটো ইউজ কৰিব পাৰোঁ, বা তোমালোকে ট্ৰিপলেট কনচেপ্টটো ইউজ কৰিব পাৰা। ঠিক আছে, তো ভালকৈ চোৱা, 5, 13 এইটো অতিভুজ, এইটো লম্ব, এইটো ভূমি। 5, 13 আছে, তো এইটো 12 হৈ যাব, কাৰণ 5, 12, 13 এটা কি ট্ৰিপলেট হয় ন। এইটো সদায় একেলগে থাকে। তোমালোকে 5 আৰু 13 দেখাৰ লগে লগে গম পাব লাগে এইটো 12 হ'ব। যদি এইটো 5 এইটো 12 হয়, এইটো আমি ক'ব পাৰোঁ 13 হ'ব এনেকৈ। ঠিক আছে, নহ'লে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰা। ইয়াক আমি হাইপটেনাছ বুলি কওঁ, ইয়াক আমি পাৰপেণ্ডিকুলাৰ, ইয়াক আমি বেছ বুলি কওঁ। পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে? হাইপটেনাছ স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। তো ইয়াত ভেলুকেইটা পুট কৰা। আমাক ইয়াৰ মানটো লাগে, হয়নে নহয়? মানে বিৰ মানটো লাগে। তো এইচ কিমান? 13 স্কোৱাৰ মানে কিমান? 169। পি স্কোৱাৰ, পি মানে 5, তো 25 হৈ যাব বি স্কোৱাৰ। এতিয়া এই 25টো এফালে ঠেলি দিয়া, -25, তো কিমান হ'ব? 144। এফালে বি স্কোৱাৰ থাকিলে স্কোৱাৰ গুচোৱাৰ লগে লগে আমি ইয়াৰ বৰ্গমূল ল'ব লাগিব ন। তো এইটো 12 নহ'ব, কাৰণ 12ক আমি দুবাৰ পূৰণ কৰিলে এইটো পাওঁ। তো বিৰ মান 12 এনেকৈ। কিন্তু এইটো ডাইৰেক্ট মনত থবা, তেতিয়া সোনকালে আমি উলিয়াব পাৰোঁ। এতিয়া এইটো 12 হ'লে এইটো 12, তো এই জিয়াডালৰ দৈৰ্ঘ্য কিমান? 24 নহ'ব জানো? এইটোৱে। ঠিক আছে, ক্লিয়াৰ? এ স্কোয়াৰ পাৰ্ক হেজ ইচ ছাইড অফ 100 মিটাৰ। এটা পাৰ্ক আছে বৰ্গাকৃতিৰ, মানে স্কোয়াৰ শ্বেপৰ। বৰ্গৰ গোটেই বাহু সমান, আমাক ছাইডবোৰ দিয়া আছে কিমান? 100 মিটাৰ কৰি। তো গোটেইবোৰ কিমান হ'ব? 100। এট ইচ কৰ্নাৰ অফ দ্য পাৰ্ক, মানে এই পাৰ্কৰ কৰ্নাৰবোৰৰ কথা কৈছে, এই ছাইডবোৰৰ। দেয়াৰ ইজ এ ফ্লাৱাৰ বেড, মানে এই ছাইডবোৰত কি আছে? ফ্লাৱাৰ বেড। ইন দ্য, এইটো ফৰ্ম হ'ব লাগিছিলে, FORM, ফৰ্ম অফ কোৱাড্ৰেণ্ট। মানে এইকেইটা কেনেকুৱা শ্বেপৰ? কোৱাড্ৰেণ্ট। ছাপ'জ এইটো এটা বৃত্ত, ইয়াক যদি মই এনেকৈ সমানে ভাগ কৰোঁ 4টা ভাগত, তো ইয়াক আমি কি ক'ম? কোৱাড্ৰেণ্ট। এই গোটেইবোৰ এটা এটা কি হয়? কোৱাড্ৰেণ্ট। ঠিক আছে, তো এই 4টা কোৱাড্ৰেণ্টটো যদি মই জইন কৰোঁ, এটা কি হ'ব? বৃত্ত বনিব ন এনেকৈ। ঠিক আছে, আৰু ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে কোৱাড্ৰেণ্টকেইটাৰ কিমান? 14 মিটাৰ কৰি, ৰেডিয়াছকেইটা। ফাইণ্ড দ্য এৰিয়া অফ দ্য ৰিমেইনিং পাৰ্ট অফ দ্য পাৰ্ক। এই ৰিমেইনিং পাৰ্টৰ কি আমি এৰিয়াটো উলিয়াব লাগে। তো তাৰ কাৰণে আমি কি কৰিম? এই বৰ্গৰ পৰা এই 4টা পাৰ্টটো মাইনাছ কৰিম, তেতিয়া ৰিমেইনিং পাৰ্টৰ এৰিয়া আহি যাব। বৰ্গৰ এৰিয়া কিমান? বাহু পূৰণ বাহু, মানে 100 স্কোৱাৰ। ইয়াৰ পৰা আমি মাইনাছ কৰিম এটা বৃত্তৰ এৰিয়া, কাৰণ এই 4টাটো মিলি কিনি এটা বৃত্ত বনিব ন। আৰু বৃত্তৰ এৰিয়া কিমান? পাই আৰ স্কোৱাৰ। পাই মানে 22/7, আৰ মানে কিমান? 14। তো 14 × 14 এনেকৈ, বা 196 লিখিব পাৰা। ঠিক আছে, 7 পৰা দুবাৰ যাব। 100 স্কোৱাৰ মানে কিমান? 1ৰ লগত 4টা শূন্য আহিব, মাইনাছ 2 আৰু 14 কিমান? 28, আৰু এফালে 22 থাকিলে। 22 মানে কি? 2 পূৰণ 11। 11ৰ লগত পূৰণ কৰিব ইজি হয়, সেইকাৰণে মই এনেকৈ লিখিছোঁ। 2 আৰু 28 কিমান? 56। ইয়াৰ লগত 11 পূৰণ কৰিলে কিমান? 616। 11ৰ পৰা কেনেকৈ পূৰণ কৰিবা চোৱা, প্ৰথমে এটা অংকটো লিখিবা 6, এতিয়া এই দুটা যোগ কৰা 11, সেইকাৰণে 1 থাকি গ'ল। এতিয়া 5 আৰু 1 কিমান? 6 এনেকৈ। তো ইয়াৰ পৰা এইটো মাইনাছ কৰিব লাগে, তেতিয়া এনচাৰ আহি যাব। এতিয়া 10,000 পৰা যদি মই 600 মাইনাছ কৰোঁ কিমান? 9,400 হ'ব। হ'ব নহ'ব? অপশ্যন চাই আমি ক'ব পাৰোঁ এইটো আমাৰ কাৰেক্ট এনচাৰ, কাৰণ আকৌ 16টো মাইনাছ কৰিব লাগিব ন ইয়াৰ পৰা আমি, তো ইমানে আমি পাম। ঠিক আছে, তোমালোকে এনেকৈ চাব পাৰা ন, 10,000 পৰা 600 যদি মাইনাছ কৰোঁ কিমান? 9,400। তো ইয়াৰ ওচৰতে এনচাৰটো আহিব ন, এইটোৱে অকল আছে। ঠিক আছে, নেক্সট, হোৱাট মাষ্ট বি এডেড টু দিছ ছ' ডেট দ্য ৰিজাল্টিং পলিনমিয়েল ইজ একজেক্টলি ডিভিজিবল বাই দিছ। মানে এই পলিনমিয়েলটোৰ লগত আমি কি যোগ কৰিম যাতে যোগফলটো ইয়াৰ পৰা হৰণ যায়। চোৱা, যিকোনো নাম্বাৰক বেলেগ এটা নাম্বাৰৰ পৰা হৰণ যাব হ'লে সদায় ৰিমাইণ্ডাৰটো 0 আহিব লাগিব। যেনে 6ক যদি আমি 2ৰ পৰা হৰণ কৰোঁ, 2 3 গুণ 6, 3বাৰ যাব, ৰিমাইণ্ডাৰ কিমান? 0। পাছত আমি মাইনাছ কৰোঁ ন, 6ৰ পৰা 6 গ'লে 0। ৰিমাইণ্ডাৰ 0 অহা মানে কি? পূৰাপূৰি হৰণ গৈছে। 0 পালেহে আমি ক'ব পাৰোঁ যে হৰণ যায়। যদি 0ৰ জেগাত বেলেগ আহে তেন্তে এইটো হৰণ যোৱা নাই কমপ্লিটলি। যেনে 7ক যদি আমি 2ৰ পৰা হৰণ কৰোঁ, 3বাৰ যাব, 2 3 গুণ 6, এতিয়া ৰিমাইণ্ডাৰ 1 আহিলে, তাৰ মানে 7ক 2ৰ পৰা পূৰাপূৰি হৰণ নাযায়। তো এই 1টো বেছি হৈ গ'ল, ইয়াক আমি ইয়াৰ পৰা গুচাব লাগিব। তো তাৰ কাৰণে আমি ইয়াত কি যোগ কৰিম?
-1 এটা যোগ কৰিব লাগিব কাৰণ ইয়াত চোৱা এডেড বুলি কৈছে ন সেইকাৰণে আমি যোগ কৰিব লাগিব এটা প্লাছে মাইনাছে মাইনাছ তাৰ মানে 1 - 1 হৈ যাব 0 হৈ গ'ল চোৱা ৰিমাইণ্ডাৰ 0 হৈ গ'ল তো ইয়াৰ পৰা আমি 1 -1 এটা যোগ কৰিব লাগিব ঠিক আছে তাৰ মানে এই 7ৰ লগত আমি -1 কৰিব লাগিব তেতিয়া কি 6 আহিব এতিয়া 2 পৰা পুৰাপুৰি হৰণ যাব এইটোৱে কনচেপ্টটো মানে ৰিমাইণ্ডাৰটো আমি শূন্য বনাব লাগিব ঠিক আছে ইয়াত শূন্য বনাবৰ কাৰণে আমি -1 এটা যোগ কৰিব লাগিব তো এই কনচেপ্টটো আমি ইয়াতো ইউজ কৰিম প্ৰথমে আমি ইয়াক এইটোৰ পৰা হৰণ কৰি চাম তেতিয়া আমি গম পাম ন ৰিমাইণ্ডাৰটো কিমান আহে তো পাছত আমি তাক শূন্য বনাম ঠিক আছে এইটো আমাক দিয়া আছে তো ইয়াক আমি হৰণ কৰিম x² + 2x - 3 তো সদায় প্ৰথম টাৰ্মছটো তোমালোকে ফ'কাছ কৰিবা ইয়াত xৰ ঘাত 4 আছে ইয়াত কিমান 2 তো আমি ইয়াত xৰ ঘাত 2 দিব লাগিব তেতিয়া এই দুটা পূৰণ কৰিলে xৰ ঘাত 4 আহিব সদায় প্ৰথমটো মেটচ কৰিব লাগে সেম x² লগত x² পূৰণ কৰিলে কিমান ঘাত দুটা যোগ হৈ যাব ন 4 হৈ যাব এতিয়া এইটোৰ লগত আমি এই গোটেইকেইটা পূৰণ কৰিম এইটো পূৰণ কৰি এইটো পালোঁ এটা সো ইয়াতো প্লাস ইয়াতো একো নাই মানে প্লাস প্লাসে প্লাসে প্লাস x² আৰু 2x কিমান হ'ব 2টো আহিব ইয়াত xৰ ঘাত একো নাই মানে 1 আছে আৰু ইয়াত 2 আছে তো x কেইটা তিনিটা হৈ যাব নেক্সট আকৌ x² লগত আমি -3 পূৰণ কৰিম তো মাইনাসে প্লাসে মাইনাস 3x² হৈ যাব এইটোৱে এতিয়া আমি কি কৰিম মাইনাস কৰিব লাগিব ন তো সদায় মাইনাস কৰিলে তলৰ সাইনবোৰ কি চেঞ্জ হৈ যায় ইয়াত একো নাই মানে প্লাস তো এইটো মাইনাস হৈ যাব এইটো কি মাইনাস এইটো কি হ'ব প্লাস হ'ব এতিয়া এইটো চোৱা সেম মাইনাস কৰিলে শূন্য হৈ গ'ল ন এইটো আৰু এইটো সেম প্লাসে মাইনাসে মাইনাস তো শূন্য এটা ইয়াত আছে মাইনাস ইয়াত আছে প্লাস প্লাসে মাইনাসে মাইনাস কিন্তু ডাঙৰ আগত প্লাস তো প্লাসে আহিব 3xৰ পৰা 2x² 3x² পৰা 2x² মাইনাস কৰিলে কিমান অকল x² হ'ব 1টো লিখি লাভ নাই আৰু প্লাসটো আগত লিখি লাভ নাই ঠিক আছে তো অকল x² আৰু এফালে কি থাকি গ'ল প্লাস x - 1 এনেকে এতিয়া চোৱা কেইবাৰ যাব ইয়াৰ পৰা আকৌ ডিভাইড কৰিব লাগিব ন ইয়াতো x² ইয়াতো x² মিলি আছে ষ্টাৰ্টিংটো তো আমি ইয়াত +1 দিব লাগিব তেতিয়া প্লাসে প্লাসে প্লাস আহিব আৰু 1ৰ লগত এইটো পূৰণ কৰিলে কিমান x² আহিব মিলিব ন তেতিয়া সেম কৰাব লাগে সদায় তো 1ৰ লগত এই গোটেইটো পূৰণ কৰিলে কি এইটোৱে আহিব সেম আহিব ন 1ৰ লগত পূৰণ কৰিলে এইটোৱে আহিব হল এতিয়া আমি মাইনাস কৰিম তো এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব এইটো প্লাস হ'ব এইটো সেম 0 এটা চোৱা এইটো প্লাস এইটো মাইনাস তো প্লাসে মাইনাসে মাইনাস ডাঙৰ আগত মাইনাস তো মাইনাস আহিব 2xৰ পৰা x মাইনাস কৰিলে কিমান অকল x হ'ব আৰু এফালে প্লাস এফালে মাইনাস ডাঙৰ আগত প্লাস তো প্লাস আহিব আৰু প্লাসে মাইনাসে মাইনাস তো 3 পৰা 1 গ'লে কিমান 2 এইটো এতিয়া আৰু আমি হৰণ কৰিব নোৱাৰো আৰু কাৰণ ইয়াত xৰ ঘাত 2 আছে ইয়াত কি xৰ ঘাত 1 আছে তো xৰ ঘাত 2 লগত কিবা এটা পূৰণ কৰিলে xৰ ঘাত 2টো আহিবই মিনিমাম কিন্তু ইয়াতটো 1 আছে ন তো আৰু আমি হৰণ কৰিব নোৱাৰো আৰু ঠিক আছে এতিয়া এই বস্তুটো ৰিমাইণ্ডাৰ আহিলে এটো কি ৰিমাইণ্ডাৰ নহয় জানো ইয়াক আমি শূন্য বনাব লাগিব ৰিমাইণ্ডাৰ শূন্য বনাব লাগিব ন তো ইয়ালত আমি কি যোগ কৰিম -x + 2 লগত আমি কি যোগ কৰিম x - 2 যোগ কৰিব লাগিব তেতিয়া চোৱা মাইনাসে প্লাসে মাইনাস এটো শূন্য হৈ গ'ল প্লাসে মাইনাসে মাইনাস তো এটো শূন্য তাৰ মানে আমি x - 2 যোগ কৰিব লাগিব এইটোৱে ঠিক আছে ক্লিয়াৰ তো এনেকে তোমালোকে কৰিবা ক্লাস 9ৰ বুকত আছে এনেকুৱা টাইপৰ কোৱেশ্চন ধেৰ তাত তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা চাই যাবা কাৰণ আগতে এনেকুৱা কোৱেশ্চন আহিছে তো বাই চান্স আহি গ'লে তোমালোকে এনেকে কৰিব লাগিব ঠিক আছে বাকি একো টান নহয় এবাৰ কৰি চাবা ইজিলি কৰিব পাৰিবা What is the smallest square number divisible by each one the numbers 8 9 10 মানে 8 9 আৰু 10ৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু স্কোয়াৰ নাম্বাৰটো আমি উলিয়াব লাগে এতিয়া অপচনবোৰ চোৱা গোটেইবোৰ স্কোয়াৰ নাম্বাৰ হয় নে নহয় কিন্তু 8ৰ পৰা হৰণ যাব লাগিব 9ৰ পৰা আৰু 10ৰ পৰা আৰু আটাইতকৈ সৰু হ'ব লাগিব তো একেবাৰে সৰু সংখ্যাটো প্ৰথমে মই উঠাই চালো এইটো ইয়াতকৈ আৰু সৰু নাই আৰু এতিয়া এইটো 8ৰ পৰা হৰণ যায় নেকি 8ৰ পৰা হৰণ যোৱাৰ নিয়মটো কি আছিলে লাষ্টৰ তিনিটা অংক চেক কৰিব লাগে 600টো 8ৰ পৰা যায় নেকি চোৱা 8 7 গুণ 56 কিমান 4 থাকিলে 40 হৈ গ'ল 8 5 গুণ 40 তো 8ৰ পৰা এইটো হৰণ যায় 9 পৰা যাব নেকি চোৱা 9 4 গুণ 36 আৰু শূন্যটো লগাই দিলে হ'ল 9 পৰা হৰণ গৈ আছে 10ৰ পৰাটো হৰণ যাবই লাষ্টৰ শূন্য থাকিলে 10ৰ পৰা যাবই যাব তো এইটোৱে আমাৰ কাৰেক্ট এনসাৰ 3600 বাকি চেক কৰি লাভ নাই আৰু ঠিক আছে এইটো 8ৰ পৰা নাযাব এইটো 8ৰ পৰা যায় বাট 9ৰ পৰা নাযায় ন এইটো চেক কৰি চাব পাৰা তোমালোকে ঠিক আছে এইটো 8ৰ পৰা নাযায় এই গোটেই কেইটাৰ পৰা যাব লাগিব
তো অকল এই সংখ্যাটোৱে এই গোটেইকেইটাৰ পৰা হৰণ যায়। The length of a rectangle is 15 cm more than its width. If the perimeter is 150 cm, find the dimension of the rectangle. So এটা rectangle আছে মানে আয়তক্ষেত্ৰ। ৰেক্টেংগুলৰ বিপৰীত বাহুবোৰ সমান থাকে। এইটো দৈৰ্ঘ্য হ'লে এইটো দৈৰ্ঘ্য, এইটো প্ৰস্থ হ'লে এইটো প্ৰস্থ, লেন্থ আৰু ব্ৰেড। এতিয়া ইয়াত কৈছে এই ৰেক্টেংগুলটোৰ লেন্থ মানে দৈৰ্ঘ্যটো 15 সেণ্টিমিটাৰ বেছি কিহতকে? উইথ মানে এই ব্ৰেডটোতকে। মানে দৈৰ্ঘ্যটো প্ৰস্থতকৈ 15 বেছি, তাৰ মানে লেন্থ আৰু ব্ৰেডটোৰ ডিফাৰেঞ্চ পাৰ্থক্যটো আমাক দিয়া আছে কিমান? 15 সেণ্টিমিটাৰ। সদায় মাইনাছৰ আগত থকাটো ডাঙৰ বুজায়। এই দৈৰ্ঘ্যটো এই প্ৰস্থতকৈ কিমান বেছি? 15 বেছি হ'ল। পেৰিমিটাৰ দিয়া আছে চোৱা। পেৰিমিটাৰ মানে কি? পৰিসীমা, গোটেই বাহুৰ যোগফলটো। আৰু ইয়াৰ ফৰ্মুলাটো কি আছিলে? 2 × L + B। তো ইয়াৰ মানটো আমাক দিয়া আছে কিমান? 150। এতিয়া এই 2ৰ পৰা মই 150টো কাটিব পাৰোঁ ন? 75 বা যাব। 275 × 150। তো আমি ক'ব পাৰোঁ ন দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলটো কিমান? 75। আমাক ডাইমেনশ্যনবোৰ উলিয়াব দিছে, মানে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মানটো। এতিয়া চোৱা LB LB ছেম ভেৰিয়েবল, এটা প্লাছ এটা মাইনাছ। তো এনেকুৱা দুটা সমীকৰণ থাকিলে আমি ডাইৰেক্ট L আৰু Bৰ মানটো উলিয়াব পাৰোঁ। ঠিক আছে, তোমালোকে ডাইৰেক্ট মনত থবা। Lৰ মানটো আমি কেনেকৈ উলিয়াব পাৰোঁ? L মানে ডাঙৰটো, এই দুটা যোগ কৰি আধা কৰিবা। যোগ কৰিলে কিমান? 90 হ'ব। আৰু ইয়াৰ আধা কিমান? 45। তো ডাইৰেক্ট আহি গ'ল Lৰ মানটো। আৰু B কেনেকৈ আহিব? এই দুটা মাইনাছ কৰি আধা কৰিব লাগে। তো মাইনাছ কৰিলে কিমান হ'ব? 60। ইয়াৰ আধা কিমান? 30। মানে 45 আৰু 30 এইটোৱে। ঠিক আছে এনেকৈ। তো তোমালোকে এনেকুৱা যদি ছেম ভেৰিয়েবল দুটা থাকে, এটা প্লাছ এটা মাইনাছ থাকিলে ডাইৰেক্ট ডাঙৰটোৰ মানটো আমি কেনেকৈ উলিয়াম? যোগ কৰি আধা কৰিম আৰু সৰুটোৰ কাৰণে মাইনাছ কৰি আধা কৰিম। চিম্পলি এইটো মনত থ'লে হ'ল। নেক্সট, এই কুৱেশ্যনটো তোমালোকৰ হাইট এণ্ড ডিষ্টেঞ্চ চেপ্টাৰৰ হয়, ত্ৰিগোনোমেট্ৰি চেপ্টাৰৰ। বহুত ইম্পৰ্টেণ্ট। আৰু ক্লাছ 10ৰ মেথছৰ বুকত তোমালোকে পাই যাবা এই চেপ্টাৰটো। আৰু ইয়াৰ ওপৰত মই ছেপাৰেটকৈ এটা ভিডিঅ' বনাই থৈছোঁ, ওৱান শ্বট ভিডিঅ'। তাত মই গোটেই কনচেপ্ট লগতে ৰেচিঅ' মেথডৰ পৰা আমি কেনেকৈ শ্বৰ্টকৈ কৰিব পাৰোঁ, ঠিক আছে, গোটেইবোৰ মই শিকাইছোঁ তাত। কুৱেশ্যনো ভাল প্ৰেক্টিছ কৰাইছোঁ। তোমালোকে প্লে'লিষ্টত গ'লে পাই যাবা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। যদি তোমালোকৰ ইচ্ছা আছে তোমালোকে চাই ল'বা। ঠিক আছে। এতিয়া ইয়াত চোৱা, এ টাৱাৰ ষ্টেণ্ডছ ভাৰ্টিকেলি অন দ্য গ্ৰাউণ্ড। গ্ৰাউণ্ডৰ ওপৰত টাৱাৰ আছে, ভাৰ্টিকেলি মানে এনেকৈ থিয় হৈ আছে। ফ্ৰম এ পইণ্ট অন দ্য গ্ৰাউণ্ড, এই গ্ৰাউণ্ডটোত এটা পইণ্ট আছে, হুইচ ইজ 15 মিটাৰ এৱে ফ্ৰম দ্য ফুট অফ দ্য টাৱাৰ। এই পইণ্টটো টাৱাৰৰ ফুট মানে তলৰ পইণ্টটোৰ কথা কৈছে। ইয়াৰ পৰা কিমান দূৰত্বত আছে? 15 মিটাৰ। দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ দ্য টাৱাৰ ইজ ফাউণ্ড টু বি 60 ডিগ্ৰী। এংগল অফ এলিভেশ্যন মানে কি হয়? যেতিয়া আমি ওপৰৰ বস্তুটো তলৰ পৰা আমি চাওঁ, তেতিয়া যিটো এংগল বনিব ন তলত, ইয়াকে আমি এংগল অফ এলিভেশ্যন বুলি কওঁ। আৰু ওপৰৰ পৰা তলত চালে ওপৰৰ যিটো এংগল বনিব, ইয়াক আমি এংগল অফ ডিপ্ৰেশ্যন বুলি কওঁ। এইকেইটা তোমালোকে চাই ল'বা। ঠিক আছে। এতিয়া আমাক এংগল অফ এলিভেশ্যন দিয়া আছে 60 ডিগ্ৰী। আৰু সদায় ডায়েগ্ৰাম বনালে এইটো কি? এটা সমকোণী ত্ৰিভুজ বনিব, ৰাইট এংগল ট্ৰাইংগল। আৰু ইয়াত কি? পাইথাগোৰাছৰ সূত্ৰটো ইউজ হয়। ইয়াক আমি হাইপটেনাছ বুলি কওঁ। এইটো হ'ল পাৰপেণ্ডিকুলাৰ, এইটো বেছ। আৰু কেইটামান ফৰ্মুলা আছে, এইকেইটা তোমালোকে জানিব লাগে। চোৱা, সাইন থিটা, কছ থিটা আৰু কি? টেন থিটা। সাইন থিটাৰ মান কি হয়? P/H, কছ থিটাৰ মান B/H আৰু টেন থিটাৰ মান P/B। এইকেইটা বহুত ইম্পৰ্টেণ্ট। তোমালোকে এনেকৈ মনত থ'ব পাৰা। চোৱা, পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে। PBP মানে কি? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে। প্ৰথমটো সাইন হয়, এইটো কছ, এইটো টেন, এনেকৈ। বাকী আৰু তিনিটা আছে। সাইনৰ উল্টা কি? কছেক। জাষ্ট এইটো ওলোটাই দিলে ইয়াৰ মানটো আহি যাব। মেইনলি এই তিনিটাই মেইন। এইটো মুখস্থত হ'লে তোমালোকে এইটো এনে পাৰিবা। কছৰ উল্টা কি? চেক। আৰু টেনৰ উল্টা কট। ঠিক আছে, কিন্তু এই তিনিটা বহুত ইম্পৰ্টেণ্ট। এতিয়া চোৱা, মই আকৌ কৰি দিছোঁ ইয়াত। ডায়েগ্ৰামটো আমাৰ এনেকুৱা আছিলে। এইটো কিমান দিয়া আছিলে? 15, এইটো 60 হ'ল। আমাক কি উলিয়াব দিছে? হোৱাট ইজ দ্য হাইট অফ দ্য টাৱাৰ। টাৱাৰৰ হাইটটো এইটো, মানে পাৰপেণ্ডিকুলাৰৰ মানটো আমি উলিয়াব লাগে। এইটো হ'ল হাইপটেনাছ। এতিয়া সদায় কুৱেশ্যনটোত তোমালোকে চাবা কোনটো মান দিয়া আছে আৰু কোনটো মানটো উলিয়াব দিছে। আমাক ভূমিটো দিয়া আছে ন, বেছ।
আৰু উলিয়াব দিছে পাৰপেণ্ডিকুলাৰ, মানে এইটো আৰু এইটো আমাক লাগে, এইটো দিয়া আছে, এইটো উলিয়াব দিছে। তো পি আৰু বি থকা ফৰ্মুলা কোনটো আছিলে? টেন থিটা। টেন থিটা মানে কি? পি বাই বি নহয় জানো? তো যিটো মানটো দিয়া আছে আৰু যিটো উলিয়াব দিছে সেই দুটাত ফ'কাছ কৰিবা। সেই দুটা থকা ফৰ্মুলা কোনটো? টেন থিটাত চোৱা পি আৰু বি আহে ন, এই দুটা আহে। তো আমি টেনৰ ফৰ্মুলা ইউজ কৰিম। টেন থিটা মানে কি? এইটো 60 ডিগ্ৰীটো। ইয়াৰ মান কিমান? পি বাই বি। পিটো আমি উলিয়াব লাগে আৰু বি মানে কিমান দিয়া আছে? 15। এতিয়া তোমালোকে ত্ৰিগোণমিতিৰ টেবুলো জানিব লাগিব ন। তো এটা চাৰ্ট আছে, সেইটো তোমালোকে মনত থবা, মুখস্থ কৰি ল'ব পাৰিলে। ঠিক আছে। টেন 60 ডিগ্ৰী মান কিমান হয়? তোমালোকে ডাইৰেক্ট মনত থবা, √3 হয়। তোমালোকে চাই ল'বা, পাৰিলে নিজৰ ৱালত পঢ়া টেবুলৰ ওপৰত মানে এইটো ওলোমাই থবা, তেতিয়া সদায় চালে মানে কি মনত থাকি যাব ন। টেন 60 মানে √3, পি বাই 15 হৈ গ'ল। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰা, পি 1 জাৰ পি, 15 √3, এইটোৱে আহি গ'ল ন, এনেকৈ। ঠিক আছে, ক্লিয়াৰ? কুৱেশ্যনটোত একোৱে নাই, অকল কনচেপ্টটো মেইন মানে। নেক্সট, 2 water taps together can fill a tank in 3 hours 45 minutes। মানে দুটা টেপ আছে, সেই টেপ দুটা এটা টেংকি একেলগে কিমান টাইমত ফিল কৰে? ইমান ঘণ্টাত। ছাপ'জ এইটো এটা টেংকি, ইয়াত দুটা টেপ এনেকৈ আছে। এতিয়া এই টেপ দুটা এই টেংকিটো কিমান ঘণ্টাত ফিল কৰে? 3 ঘণ্টা 45 মিনিটত। এইটো ঘণ্টা, এইটো মিনিট, তো ইয়াকো আমি ঘণ্টাত কনভাৰ্ট কৰিম। 60 পৰা ডিভাইড কৰিব লাগিব। 15 3 গুণ 45, 15 4 গুণ 60। এতিয়া 4 3 গুণ 12, 12 লগত 3 যোগ কৰিলে কিমান? 15, মানে 15/4 আৱাৰ্ছ। দুটা টেপটো একেলগে এই টেংকিটো কিমান টাইমত ফিল কৰে? ইমান ঘণ্টাত। আমি অপশ্যন পৰাই কৰিম এইটো। ফাৰ্ষ্ট আমি কনচেপ্টটো বুজি ল'ম। দ্য টেপ উইথ লাৰ্জাৰ ডায়মিটাৰ। লাৰ্জাৰ ডায়মিটাৰ মানে কি? ডাঙৰ টেপৰ কথা কৈছে। ডায়মিটাৰ যিমানে ডাঙৰ সিমানে টেপটো ডাঙৰ হ'ব ন। তো এই ডাঙৰ টেপটো 10 ঘণ্টা কম সময় লয় সৰু টেপতকৈ টেংকিটো ফিল কৰিবলৈ। কাৰণ চোৱা, ডাঙৰ টেপৰ পৰা পানীটো বেছিকৈ আহিব ন, সৰু টেপৰ পৰা কমকৈ আহিব। তো সেইকাৰণে ইয়াৰ সময়টো কম লাগিব, ইয়াৰ বেছি লাগিব। এতিয়া আমাক কেলকুলেট কৰিব দিছে টাইমটো। লাৰ্জাৰ টেপ মানে ডাঙৰ টেপটো অকলে এই টেংকিটো কিমান টাইমত ফিল কৰিব। এতিয়া আমি অপশ্যনটা কেনে কৰিম চোৱা। ছাপ'জ ডাঙৰ টেপটো মই এ বুলি ধৰিলোঁ, সৰু টেপটো বি। একেলগে এই টেপ দুটা কিমান টাইমত ফিল কৰে? 15/4 ঘণ্টা। এতিয়া মই যদি প্ৰথম অপশ্যনটো লওঁ, মানে ডাঙৰ টেপটো এ নহয় জানো, ই কিমান ঘণ্টাত ফিল কৰে টেংকটো? 5 ঘণ্টা। যদি মই 5 ঘণ্টা লওঁ, তেন্তে এই কণ্ডিশ্যনটো ছেটিছফাই হয় নেকি আমি চেক কৰি চাম। ছেটিছফাই হ'লে আমাৰ এইটো এনচাৰ হৈ যাব। এতিয়া আমাক লাগে টোটেল কেপাচিটি, মানে এই টেংকটোৰ কেপাচিটি কিমান। তো তাৰ কাৰণে এই ওপৰৰ মানকেইটাৰ আমি কি ল'ম? LCM। 15 আৰু 5ৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি? 15 হ'ব। তো এইটো হ'ল আমাৰ টেংকটোৰ কেপাচিটি। এতিয়া আমাক লাগে কাৰ্যক্ষমতা, মানে প্ৰতি ঘণ্টাত কিমান ইউনিট ফিল কৰে টেপকেইটা। তো তাৰ কাৰণে তোমালোকে এইটোৰ পৰা এইটো ডিভাইড কৰিবা। মানে চোৱা, 5 ঘণ্টাত ইমান ইউনিট ফিল কৰিছে, তো এঘণ্টাত কিমান কৰিব? এঘণ্টাত কৰাটোৱে আমাৰ কাৰ্যক্ষমতা নহয় জানো। তো 5ৰ পৰা হৰণ কৰা, 3 বাৰ যাব। আৰু এইটোৰ পৰা এইটো হৰণ কৰিলে কিমান আহিব? 15ক আমি হৰণ কৰিম 15/4 পৰা। তো এই ডিভাইডটো যদি মই পূৰণ কৰোঁ, এইটো উল্টি যাব ন, মানে 4/15 হৈ যাব। তো 15 15 কাটি যাব, কিমান? 4। মানে একেলগে টেপ দুটাৰ কেপাচিটি কিমান? এফিচিয়েঞ্চি কিমান? 4 ইউনিট। আৰু ডাঙৰ টেপটোৰ এফিচিয়েঞ্চি কিমান? 3 ইউনিট। মানে প্ৰতি ঘণ্টাত ইমান ইউনিট ফিল কৰে। আৰু দুইটাই মিলি কিনি প্ৰতি ঘণ্টাত ইমান ইউনিট ফিল কৰে। এতিয়া আমি সৰু টেপৰ টাইমটো উলিয়াই ল'ম, তেতিয়া ডাঙৰ টেপৰ টাইমৰ লগত মাইনাছ কৰিম। যদি 10 ঘণ্টা আহে তেন্তে আমাৰ এনচাৰ হৈ যাব এইটো 5টো। এৰ এফিচিয়েঞ্চি কিমান? 3। আৰু বিৰ কিমান? 1 হ'ব লাগিব ন, তেতিয়া 3 আৰু 1 মিলি কিনি এফিচিয়েঞ্চি 4 আহিব দুইটাৰ। তো বিৰ এফিচিয়েঞ্চি আমি 1 পালোঁ। এতিয়া বিৰ টাইমটো আমি কেনেকৈ উলিয়াম? টাইম উলিয়াবৰ কাৰণে সদায় কেপাচিটিটোক আমি ডিভাইড কৰিব লাগে এফিচিয়েঞ্চিৰ পৰা। বিৰ এফিচিয়েঞ্চি কিমান? 1। তো 15 কেপাচিটি 1ৰ পৰা আমি ডিভাইড কৰিম। 15 নাহিব জানো? তাৰ মানে বিয়ে সৰু টেপটো অকলে কিমান টাইম লয়? 15 ঘণ্টা। আৰু ডাঙৰ টেপটো কিমান আছিলে? 5 ঘণ্টা। তো মাইনাছ কৰিলে কিমান? 10 ঘণ্টা। ডিফাৰেঞ্চটো 10 আহিলে নাই? আহি গ'ল। তাৰ মানে আমাৰ কাৰেক্ট এনচাৰটো এইটোৱে হয়। ঠিক আছে, কুৱেশ্যনটোত একো নাই, জাষ্ট মই বুজাইছোঁ ন, সেইকাৰণে অকণমান দীঘলীয়া হৈছে। বাকী তোমালোকে ডাইৰেক্ট কৰিব পাৰা। মিলি গ'ল আৰু, বাকী চেক কৰি লাভ নাই আৰু, এইটোৱে। নেক্সট, ইন এ ফ্লাৱাৰ বেড দেয়াৰ আৰ 23 rose plants
ইন দ্য ফাৰ্ষ্ট ৰ' মানে এটা ফ্লাৱাৰ বেডত প্ৰথম যিটো ৰ' তাত কেইটা ৰ'জ আছে 23, ছেকেণ্ডটোত 21, থাৰ্ডটোত কিমান 19, এনেকৈ গৈ আছে। দেয়াৰ আৰ 5 ৰ'জ প্লান্টছ ইন দ্য লাষ্ট ৰ' আৰু একেবাৰে শেষত কেইটা আছে 5টা আছে। টোটেল মানে কেইটা ৰ' আছে সেইটো আমাক সুধিছে। তো ইয়াত চোৱা গেপবোৰ কিমান 2-2কৈ কমি গৈ আছে ন। এইটো এটা এপি চিৰিজ মানে সমান্তৰ প্ৰগতি, কাৰণ গেপবোৰ ছেম। নেক্সট কি 17 হ'ব, 19 পৰা 2 মাইনাছ কৰিলে। নেক্সট কিমান 15 হ'ব, নেক্সট কিমান 13, 11, 9, 7, নেক্সট 5 আৰু লাষ্টত কি 5টা আছিলে, পাই গ'লোঁ ন আমি। বাকী ইয়াৰ ফৰ্মুলা আছে, সেইটোৰ পৰা আমি কৰিব পাৰোঁ। ইয়াততো ইমান নাম্বাৰ নাই ন, সেইকাৰণে আমি ডাইৰেক্টলি এনেকৈ উলিয়াব পাৰিলোঁ, লাষ্টতো পাই গ'লোঁ। তো ইয়াত কেইটা ৰ' আছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো আমাৰ কাৰেক্ট এনচাৰ। আমাক ইয়ালৈকে দিয়া আছিলে, এইবোৰ আমাক দিয়া নাছিলে, আৰু লাষ্টৰটো আমাক দিয়া আছিলে। তো কেইটা ৰ' আছে তাৰ কাৰণে আমি এপিৰ ফৰ্মুলা ইউজ কৰিম। এইটো আমি এনৰ মানটো উলিয়াব লাগে, নাম্বাৰটো। এন মানে কি অন্তিম পদটো 5, আৰু এ মানে প্ৰথমটো কিমান 23, n-1, আৰু বি মানে কমন ডিফাৰেঞ্চ, গেপটো কিমান -2 নহয় আকৌ, সদায় ছেকেণ্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰিব লাগে। 21 পৰা 23 মাইনাছ কৰিলে কিমান -2, এনেকৈ। এতিয়া এই 23টো এফালে ঠেলি দিয়া, -23 হ'ব। 5 - 23 কিমান -18 হ'ব, ডাঙৰ আগত মাইনাছ ন, আৰু এফালে কিমান থাকিলে -2 আৰু কিমান n-1 এইটো। তো মাইনাছ কাটি গ'ল, 2ৰ পৰা 18ক 9 বাৰ যাব, তাৰ মানে 9 = n-1। এনৰ মান লাগে ন, -1টো এইফালে ঠেলি দিয়া, তো +1 হ'ব। তো কিমান হ'ব 10, এইটোৱে এনেকৈ। তো ফৰ্মুলা ইউজ কৰিব পাৰা তোমালোকে। 14 নম্বৰটো ইন এ ট্ৰাইংগল ABC এংগল C = থ্ৰাইচ অফ এংগল B, মানে এটা ত্ৰিভুজত এংগল বিৰ 3 গুণ কৰিলে আমি এংগল চিটো পাম, মানে চি কোণটো বিৰ 3 গুণ। ইয়াতো সমান চিন, ইয়াতো সমান চিন, তো আমি ক'ব পাৰোঁ ন এংগল চিটো এংগল এ আৰু এংগল বিৰ যোগফলৰ 2 গুণ। তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে তোমালোকে অপশ্যন পৰা কৰিবা, অপশ্যন পৰা ইজি হ'ব। চোৱা এইটো হ'ল এংগল এ, এইটো এংগল বি, এইটো এংগল চি। বিৰ 3 গুণ কৰিলে আমি চিটো পাব লাগে, তো এইটো বি নহয় জানো, ইয়াৰ 3 গুণ কৰা 40 আৰু 3 120 আহিব। ইয়াততো 110 আছে, তো এইটো নহয় আমাৰ। ইয়াৰ 3 গুণ কিমান 120 মিলিছে। আৰু এ আৰু বিটো যোগ কৰা, এ আৰু বি কিমান 60, ইয়াৰ 2 গুণ কৰিলে আমি চিটো পাব লাগিব 120, মিলিছে নাই, মিলিছে। তো এইটো আমাৰ কাৰেক্ট এনচাৰ। বাকী চেক কৰি লাভ নাই আৰু, কৰিব পাৰা। চোৱা ইয়াৰ 3 গুণ কিমান 90, মিলিছে। এ আৰু বিটো যোগ কৰা কিমান 90, এতিয়া ইয়াৰ 2 গুণ কৰিলে এইটো আহিব জানো, নাহে, তো এইটো মিলা নাই। এনেকৈ তোমালোকে অপশ্যন পৰা কৰিব পাৰা, ঠিক আছে। এইটো আমাৰ লাষ্ট কুৱেশ্যন, বাকী আৰু 15টা কুৱেশ্যন থাকি গ'ল, সেইটো আমি নেক্সট পাৰ্টত চাম। দ্য লেন্থ অফ দ্য টু টেনজেণ্ট অফ এ চাৰ্কল ফ্ৰম এ পইণ্ট ইজ 30 cm ইচ। টেনজেণ্ট মানে কি হয়, স্পৰ্শৰেখা। বৃত্তৰ এই ছাৰ্ফেচত টাচ হোৱাকৈ যদি আমি ৰেখা ড্ৰ কৰোঁ, ইয়াকে আমি টেনজেণ্ট বা স্পৰ্শৰেখা বুলি কওঁ। এতিয়া ইয়াত চোৱা এটা কি বৃত্ত আছে, সেইটো কেন্দ্ৰ। এ পইণ্ট মানে এটা পইণ্ট আছে, এই পইণ্টৰ পৰা দুটা টেনজেণ্ট আমি ড্ৰ কৰিব লাগে, এনেকৈ হ'ল। আৰু এই টেনজেণ্ট দুটাৰ দৈৰ্ঘ্য কিমান 30। ইফ দ্য টেনজেণ্ট ফৰ্ম এন এংগল অফ 60 ডিগ্ৰী উইথ ইচ আদাৰ, মানে এই দুটা টেনজেণ্ট কিমান ডিগ্ৰী কোণ গঠন কৰিছে 60। দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্ট, মানে এই পইণ্টটো, এণ্ড দ্য চেণ্টাৰ, এই দুটাৰ মাজত দূৰত্বটো আমি উলিয়াব লাগে। এইটো আমি জইন কৰিব লাগিব। এইটো হ'ল ব্যাসাৰ্ধ। ব্যাসাৰ্ধ আৰু টেনজেণ্টৰ মাজৰ কোণ সদায় কিমান হয় 90 ডিগ্ৰী। তাৰ মানে এই দুটা কি ৰাইট এংগল ট্ৰাইংগল, সমকোণী ত্ৰিভুজ। আৰু ইয়াত তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰা। আৰু আমি এটা ৰেচিঅ' কনচেপ্ট জানিব লাগে। চোৱা ছাপ'জ এইটো 90, এইটো কিমান 30, এইটো কিমান 60। 30ৰ সন্মুখত থকা এই বাহুটোৰ মান সদায় কিমান 1 হয়, আৰু 60ৰ সন্মুখত থকাটো √3, 90ৰ সন্মুখত থকাটো 2। এইকেইটা তোমালোকে জানিব লাগে। 30ৰ সন্মুখত কি থাকে 1, 60ৰ সন্মুখত √3, আৰু 90ৰ সন্মুখত কিমান 2, বহুত ইম্পৰ্টেণ্ট। তেতিয়া তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা। এতিয়া ইয়াত চোৱা 90ৰ সন্মুখত এইটো নহয় জানো, এইটো ইয়াৰে মানটো আমি উলিয়াব লাগে। এতিয়া এইটো 60 হ'লে এইটো কিমান 30, এইটো 30 নহ'ব জানো, সমানে দুটা ভাগত ভাগ হৈ আছে ন।
এতিয়া এইটো আমাক দিয়া আছে 30 সেন্টিমিটার ইয়াৰ মানটো এইটো কাৰ ওচৰত আছে ইয়াৰ ওচৰত এইটোৰ ওচৰত এইটো 30 এইটো 90 তো এইটো কিমান 60 হ'ব কাৰণ টোটাল কিমান 180 ডিগ্ৰী থাকে 60 ৰ সন্মুখত আমাক কিমান দিয়া আছে 30 60 ৰ সন্মুখত কিমান থাকে √3 তাৰ মানে √3 ৰ মান আমাক দিয়া আছে কিমান 30 তো ইয়াৰ পৰা 1 ৰ মানটো উলিয়াই লোৱা 30/√3 হৈ যাব 1 অনুপাতৰ মানটো আহি গ'ল আমাক লাগে 90 ৰ সন্মুখত থকাটো তাৰ মানে 2 ৰ মান লাগে আমাক 2 ৰ মানটো তো 1 ৰ মান ইমান হলে 2 ৰ মান কিমান ইয়াত 2 পূৰণ কৰিলে হ'ল তো 2 30 গুণ কিমান 60 আৰু তলত √3 বাট অপচনত এনেকে নাই তো আমি কি কৰিম তলৰ √3 ক আমি ইয়াৰ পৰা গুচাব লাগিব তাৰ কাৰণে আমি ওপৰত √3 তলতো √3 পূৰণ কৰিম তো ওপৰত কিমান হ'ব 60 √3 √3 কিমান 3 হৈ যাব কাৰণ এটো কিমান √9 নহয় জানো ইয়াৰ বৰ্গমূল কিমান 3 হয় তো 3 পৰা 60 কেইবাৰ যাব 20 বাৰ যাব তো 20 √3 আমাৰ কাৰেক্ট আনসাৰ এনেকে এইটোৱে হল অকমান নতুন যদি কনসেপ্ট শিকিছা ন অকমান টাফ লাগিব পাৰে বাট বহুত ইজি হয় তোমালোকে প্ৰেক্টিস কৰিবা আৰু অকল এই ৰেশিও মানবোৰ জানিব লাগে 30 ওচৰত 1 থাকে 60 ওচৰত কিমান √3 হয় আৰু 90 ৰ সন্মুখত 2 থাকে এই গুটেবোৰ মই হাইট এন্ড ডিসটেন্স চেপ্টাৰত শিকাইছো তাত তোমালোকে যাবা পাই যাবা বহুত ইম্পৰ্টেন্ট হেতু তো ইয়াতো কাম আইছে ন তো হেকাৰণে এবোৰ আমি জানিব লাগে বাকি কোৱেশ্চনত একো নাই অকল কনসেপ্টটো আমি জানিলে কৰিব পাৰিম তো এইকেইটাই আছিলে টোটাল 15 কোৱেশ্চন আজি আমি সলভ কৰিলো বাকি 15 কোৱেশ্চন আমি নেক্সট পাৰ্টৰ ভিডিঅ'ত লৈ আহিম আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শেয়াৰ কৰি দিবা ঠিক আছে কাৰণ ভাল ভাল কোৱেশ্চন বহুত আছে ইয়াত তো বহুতৰ কাৰণে অকমান টানো হ'ব পাৰে কিছুমানৰ কাৰণে ইজি হ'ব পাৰে 2018-19 মানে তোমালোকৰ যেটো মেথছৰ কোৱেশ্চন ন ডিএমইত অকমান ভাল ভাল কোৱেশ্চন আহিছিলে ভাল মানে কি আৰু অকমান লেন্থি কিছুমান ইজি কিছুমান টান এনেকে কিন্তু একো টান নহয় তোমালোকে প্ৰেক্টিস কৰা গুটেবোৰ কৰিব পাৰিবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলত তোমালোকে পাৰিলে জয়েন হৈ যাবা মই ডেসক্ৰিপচনত লিংকটো দি দিম থ্যাংক ইউ বাই